নমস্কাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ ইতিমধ্যে এডমিশ্যনৰ লিংক মুকলি হৈছে যিসকলে আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছে বা BA BSc BCom পঢ়িম বুলি ভাবিছে তেওঁলোকৰ অনলাইন এডমিশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে আপোনালোকে পোনপ্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে 3 এপ্ৰিলৰ পৰাই আৰম্ভ হৈছে যিমান পাৰে সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক এনেকুৱা নহয় যে আপোনালোকে হাই সেকেন্ডাৰী ৰিজাল্ট দিয়া নাই আপোনালোকৰ অনলাইন হোৱা নাই ৰিজাল্ট দিয়াৰ আগতেই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তাৰ পাছত আপোনালোকে ৰিজাল্ট দিয়াৰ পাছত আপোনালোকে কলেজসমূহ সিলেক্ট কৰিব পাৰিব হেতু বাবে আপোনালোকে যিমান পাৰে সোনকালে অনলাইন আপোনালোকে আবেদনটো কৰক মই দেখুৱাই দিম আজি এই ভিডিঅ'ত আপোনালোকে কিদৰে ষ্টেপ বাই ষ্টেপ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আপোনালোকে মোবাইলৰ জৰিয়তে আপোনালোকে অনলাইন এডমিশ্যন ল'ব পাৰিব প্ৰথমতে আপোনালোকে নোটিছ কিখন চাই লওক নোটিছ কিখন মই ডেসক্ৰিপচনত দি ৰাখিছোঁ আপোনালোকৰ দেখিছে UG এডমিশ্যন আপোনালোকৰ দেখিছে আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যন যেটো আপোনালোকৰ বৰ্তমান 4 বছৰ কৰা হৈছে 4 বছৰৰ আপোনাৰ এডমিশ্যন সিজন 2024-25 ইতিমধ্যে আৰম্ভ হৈ গৈছে আপোনালোকৰ এটা ওয়েবসাইটৰ পৰা আপোনালোকে সকলো কলেজ ইউনিভাৰ্সিটিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব হেতু মনত ৰাখিব আপোনালোকে সকলো কলেজত বেলেগ বেলেগকে আবেদন কৰাৰ প্ৰয়োজন নাই আপোনালোকে এটা ওয়েবসাইটৰ পৰা আপোনালোকে সকলো কলেজৰ বাবে আবেদন কৰিব পাৰিব বুলে আপোনালোকে দুখন তিনিখন কলেজত আবেদন কৰিম বুলি ভাবিছে কাৰণ এখনতে কৰি থলেতো নহয় আপোনালোকে হেখনত সিট নাপাবও পাৰে যেহেতু মেৰিট লিষ্ট মৰা হয় মেৰিট লিষ্টত আপোনাৰ নাম নাহিবও পাৰে হেবাবে আপোনালোকে এটা ওয়েবসাইটৰ পৰা দুই তিনিখন কলেজৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব দেখিছে অনলাইন ৰেজিষ্ট্ৰেচনৰ আপোনালোকৰ আৰম্ভ হৈ গৈছে 3 এপ্ৰিলৰ পৰা দা এডমিশ্যন পৰ্টেল উইল বি ওপেন ফৰ ৰেজিষ্ট্ৰেচন দেখিছে of student details on 3rd April 2024 and for giving program preference after declared of 12 board result অৰ্থাৎ আপোনালোকৰ যিখিনি প্ৰগ্ৰাম আপোনাৰ BA পঢ়িবনে BSc BCom বা কলেজ কোনখনত এডমিশ্যন ল'ব সেইখিনি আপোনালোকে হাই সেকেন্ডাৰী ৰিজাল্ট দিয়াৰ পাছত আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু বৰ্তমান আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি ৰাখিব পাৰিব এবাবে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰক দেইছে BA BSc BComৰ বাবে আপোনালোকৰ হৈ আছে সকলো কলেজতে হৈ আছে এনেকুৱা নহয় এখন দুখন কলেজৰ সকলোৱে এটো কৰিবই লাগিব এই ওয়েবসাইটৰ থ্ৰুদি আপোনালোকৰ এডমিশ্যন হ'ব আৰু যি সকলে ফ্ৰী এডমিশ্যন ল'ম বুলি ভাবিছে যি সকল ফ্ৰী ওয়েভাৰৰ আন্ডাৰত পৰিব যেহেতু আপোনালোকৰ জানি অসম চৰকাৰে যেহেতু বহুতক ফ্ৰী এডমিশ্যন দিয়ে এটা ইনকামৰ লিমিট থাকে এনুৱেল ইনকামৰ ইমানৰ ভিতৰত হলে আপোনালোকৰ ফ্ৰী এডমিশ্যন পাব বৰ্তমানলৈকে মই এনুৱেল ইনকামটো বিষয়ে জনা নাই প্ৰায় 2 লাখ বা 3 লাখ তেনেকুৱা কিবা এটা হ'ব চাগে যদি আপোনালোক ফ্ৰী ওয়েভাৰ স্কিমটোত পৰে যদি আপোনালোকৰ এনুৱেল ইনকামটো কম বিলো 2 লাখ হয় তেনেহলে আপোনালোকে সোনকালে ইনকাম সাৰ্টিফিকেটখন আবেদন কৰক যেহেতু সাৰ্কুল অফিচাৰে এপ্ৰুভ কৰি দিয়া ইনকাম সাৰ্টিফিকেটখনে আপোনালোকৰ ভ্যালিড বুলি ঘোষণা কৰা হ'ব বা আপোনালোকৰ হেখন ইনকামহে একচেপ্ট কৰা হ'ব যেহেতু আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিবই যেহেতু আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট 19 20 21 তাৰিখ মানে ঘোষণা কৰাৰ কথা কৈছে ইতিমধ্যে তাৰ পাছতে হাই সেকেন্ডাৰী ৰিজাল্ট ঘোষণা কৰিব যেহেতু ইনকামখন এপ্লাই কৰাৰ 20 দিন বা 15 দিন পাছতহে এপ্ৰুভ হয় হেবাবে আপোনালোকে এতিয়াই ইনকাম সাৰ্টিফিকেটখন আবেদন কৰি থক যদি আপোনালোকক ফ্ৰী এডমিশ্যনৰ প্ৰয়োজন হয় তাৰ পাছত দিছে এটা আপোনালোকে এই ওয়েবসাইটটোৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব লাগিব যেটো লিংক মই ডেসক্ৰিপচনত দি থৈছো নহলে আপোনালোকে সমৰ্থ পৰ্টেল বুলি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত সাৰ্চ কৰিব পাৰে তাৰ পাছত আপোনালোকে ইয়াত দেখিছে ইনষ্টিটিউট অপচনটো সিলেক্ট কৰি আপোনালোকে সকলো ইনষ্টিটিউট ইয়াত চেক কৰিব পাৰিব দেখিছে গুটেখিনি ইনষ্টিটিউট ইয়াত আছে ইয়াৰ পৰা আপোনালোকে ইনষ্টিটিউটৰ ডাটাখিনি ল'ব পাৰিব তাত কি কি ষ্ট্ৰীম আছে কি কি সাবজেক্ট আছে গুটেখিনি ডাটা ইয়াতে আপোনালোকে চেক কৰিব পাৰিব ইনষ্টিটিউট নেমত আপোনালোকে ইউনিভাৰ্সিটি নামটো সিলেক্ট কৰি তাৰপা কলেজ নেমত আপোনালোকে নিজৰ কলেজখনৰ নামটো সিলেক্ট কৰি তেনেকৈ আপোনালোকে ইনষ্টিটিউটৰ ডিটেইলছটো আপোনালোকে চাব পাৰিব তে মই এখন এনে দেখুৱাই দিছো আপোনালোকৰ কলেজ নেমত গৈ আপোনালোকে সাৰ্চ কৰিব এদৰে কাকজান কলেজ বা আপুনি যিখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে ঠিক তেনেকৈ সাৰ্চ কৰিব দেখিছে বা আহি যাব তাৰ পাছত আপোনালোকে ভিউ অপচনটোত ক্লিক কৰি আপোনালোকে ডিটেইলছখিনি চেক কৰিব পাৰিব তাৰ পাছত এডমিশ্যন হৈ যোৱাৰ পাছতো আপোনালোকৰ এই ওয়েবসাইটতে আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব আপোনালোকৰ বেলেগত চেক কৰাৰ প্ৰয়োজন নাই এই ওয়েবসাইটতে গুটেখিনি ডিটেইলছ পাই যাব মেৰিট লিষ্টটো আপোনালোকে এই ওয়েবসাইটৰ থ্ৰুদি আপোনালোকে চাব পাৰিব এইখিনি মই পৰৱৰ্তী সময়ত দেখুৱাই দিম যেতিয়া আপোনালোকৰ এডমিশ্যন কমপ্লিট হ'ব বা আপোনালোকৰ মেৰিট লিষ্টসমূহ আহিব তেতিয়া মই সবিশেষ এটা ভিডিঅ' বনাই দিম এতিয়া আপোনালোকে কিদৰে আবেদন কৰিব হেতু চাওক আপোনালোকে ওয়েবসাইটটো তললে স্ক্ৰল কৰিলে আপোনালোকে ইয়াতে গুটেখিনি ইনফৰমেশন দেখিবলৈ পাব ফৰ মোৰ ইনফৰমেশনত আপোনালোকে হাউ টু ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি আপোনালোকে কিদৰে ৰেজিষ্ট্ৰেচন কৰিব লাগিব হেতু আপোনালোকে চেক কৰিব পাৰে তাৰ পাছত মই দেখুৱাই দিম এতিয়া তাৰ পাছত হাউ টু লগ ইন তাৰ পাছত দেইছে এপ্লিকেন্ট ইউজাৰ গাইড আপোনালোকৰ এপ্লিকেন্ট ইউজাৰ গাইড যেটো আছে তাত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ PDF টো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে এই সম্পূৰ্ণ PDF টোতে আপোনালোকৰ গুটেখিনি ডিটেইলছ দি থোৱা হৈছে আপোনালোকৰ কি কি ডকুমেন্ট লাগিব কি দৰে কৰিব লাগিব গুটেখিনি ডিটেইলছ আপোনালোকে এই PDF টোতে পাই যাব দেখিছে আপোনালোকে
আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল 2023-24 আপোনালোকৰ ইউজাৰ গাইড গোটেইখিনি দিয়া আছে এই ইউজাৰ গাইডতে আপোনালোকে তললৈ স্ক্ৰল কৰিলে দেখিবলৈ পাব ইয়াত আপোনালোকে এইখিনি প্ৰথমখিনি আপোনালোকৰ ইমান প্ৰয়োজন নহয় তললৈ যাব ইয়াত গোটেইখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হৈছে হোম স্ক্ৰীনত আপোনালোকৰ কিদৰে শ্ব' কৰিব নটিছত আপোনালোকে কি চাব পাৰিব ইনষ্টিটিউটত কি চাব পাৰিব গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া হৈছে তাৰপিছত ইয়াত দেখিছে দা এডমিশ্যন প্ৰচেছ আপোনালোকে এডমিশ্যন প্ৰচেছটো দেখিছে চাৰিটা ষ্টেপত আপোনালোকৰ এডমিশ্যন প্ৰচেছটো হ'ব প্ৰথমতে আপোনালোকে কমপ্লিট প্ৰফাইল কৰিব লাগিব তাৰপিছত কনফাৰ্ম এণ্ড লগ প্ৰফাইল কৰিব লাগিব তাৰপিছত এপ্লাই টু কলেজ আপোনালোকে কৰিব লাগিব প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব দেখিছে ফাৰ্ষ্ট ষ্টেপ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন তাৰপিছত আপোনালোকৰ বাকিখিনি প্ৰচেছ হৈ থাকিব দেখিছে প্ৰথমতে আপোনালোকৰ এটা ইমেইল আইডি লাগিব হেলিত তাৰপিছত মোবাইল নাম্বাৰ এটা লাগিব এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপিছত ডকুমেণ্ট কি লাগিব গোটেইখিনি ডিটেইলছ তললৈ দিয়া হৈছে এই পিডিএফটোতে আপোনালোকে সকলোখিনি ডিটেইলছ পাই যাব এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কিদৰে কৰিব সেইটো মই দেখুৱাই দিছোঁ যদি আপোনালোকে মোবাইলত কৰি আছে মোবাইলতো আপোনালোকে কৰিব পাৰিব ডেছক্ৰিপশ্যনত দিয়া লিংকটো অপেল কৰি লওক তাৰপাছত আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন দেখিবলৈ পাব দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব মই কাৰ্চেল দি দেখুৱাই দিছোঁ নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব তাৰপাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এইদৰে খোল খাই যাব ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে চাই ল'ব কি আপোনালোকক কৰিবলৈ কোৱা হৈছে আপোনালোকৰ নামটো আপোনালোকৰ ক্লাছ 10 বৰ্ড মাৰ্কশ্বিটত যিদৰে আছে ঠিক সেইদৰে ফিল আপ কৰিব এটা ভেলিড আপোনালোকৰ ইমেইল এড্ৰেছ লাগিব যিটো ইমেইল আইডি এটা আপোনালোকৰ প্ৰয়োজন হ'ব এডমিশ্যনৰ সময়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এটা ইমেইল আইডি প্ৰয়োজন হ'ব এটা কথা মনত ৰাখিব আপোনালোকে এটা ভেলিড ইমেইল আইডি দিব যাতে আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থকালৈকে সেই ইমেইল আইডিটো যাতে আপোনালোকে ইউজ কৰি থাকে যদি আপোনালোকে অনলাইন কেফেত কৰিছে কেফে মালিকৰ বা আপোনালোকৰ কেফেখনৰ ইমেইল আইডি তেনেকৈ আপোনালোকে দিন দিব আপোনাৰ নিজৰ এটা যদি নাই ইমেইল আইডি তেনেহ'লে নিজৰ ঘৰত যদি আপোনাৰ নিজৰ মোবাইল নাই তেনেহ'লে ফেমিলি কাৰ্ডৰ মোবাইলত আপোনাৰ নিজৰ নামত এটা ইমেইল আইডি ক্ৰিয়েট কৰি লওক আপোনালোকে পাছৱৰ্ডটো মনত ৰাখিব ইমেইল আইডিৰ আৰু লগতে ইমেইল আইডিটো আপোনালোকে লিখি ৰাখিব পাছত আপোনালোকৰ সেইটো বহুত প্ৰয়োজন হ'ব দেখিছে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন দেখিছে প্ৰথমতে এপ্লিকেণ্ট ফুল নেম আপোনালোকৰ দেখিছে এজ পাৰ ক্লাছ 10 বা 12ৰ মাৰ্কশ্বিট আপোনালোকৰ 10-12ৰ মাৰ্কশ্বিটত যিদৰে নামটো আছে আপোনালোকে ঠিক সেইদৰে নামটো ফিল আপ কৰিব তাৰপিছত ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো এইদৰে চিলেক্ট কৰি ল'ব ডেট মন্থ তাৰপাছত আপোনালোকৰ ইয়েৰটো আপোনালোকৰ ডকুমেণ্টত যিদৰে আছে ঠিক সেইদৰে ফিল আপ কৰিব ভুল নকৰিব আপোনালোকে ভুল কৰিলে পাছত বহুত অসুবিধা হয় সেইবাবে ফিল আপ কৰাৰ আগত দুবাৰ তিনিবাৰ ভালদৰে চাব তাৰপিছত এপ্লিকেণ্ট ইমেইল আইডি দেখিছে আপোনালোকৰ ইমেইল আইডিটো আপোনালোকৰ প্ৰয়োজন হ'বই সেইবাবে আপোনালোকে এটা ইমেইল আইডি নিজৰ নামত ক্ৰিয়েট কৰি লওক আৰু নিজৰ পাছৱৰ্ডটো আপোনালোকে মনত ৰাখিব যিটো ইমেইল আইডি আপোনালোকে খুলিছে সেই ইমেইল আইডিৰ পাছৱৰ্ডটো মনত ৰাখিব আৰু পাৰিলে আপোনালোকে ইমেইল আইডিটো লিখি ৰাখিব তাৰপিছত ৰি-এণ্টাৰ এপ্লিকেণ্ট ইমেইল আইডি পুনৰ আপোনালোকে নিজৰ ইমেইল আইডিটো ইয়াত ফিল আপ কৰিব তাৰপিছত দিব লাগিব এটা 8 ডিজিটৰ এটা পাছৱৰ্ড আপোনালোকৰ মিনিমাম 8 ডিজিট হ'ব লাগিব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা পাছৱৰ্ড আপোনালোকে ছেট কৰি ল'ব তাৰপিছত ৰি-এণ্টাৰ পাছৱৰ্ড কৰিব পাছৱৰ্ডটো আপোনালোকে মনত ৰাখিব যিহেতু আপোনালোকৰ লগ ইন কৰাৰ সময়ত আপোনালোকৰ পাছৱৰ্ডটোৰ প্ৰয়োজন হ'ব সেইবাবে আপোনালোকে পাছৱৰ্ডটো যি দিছে আপোনালোকে সেইটো মনত ৰাখিব এটা সহজ পাছৱৰ্ড দি ল'ব আপোনালোকে তাৰপিছত মোবাইল নাম্বাৰ আপোনালোকৰ এটা মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব যিহেতু মোবাইল নাম্বাৰ আৰু ইমেইল এই দুইটাতে OTP চেণ্ড কৰা হয় সেইবাবে আপোনালোকে এই দুইটা বস্তু ভালদৰে ফিল আপ কৰিব তাৰপিছত দেখিছে মই মোবাইল নাম্বাৰটা ফিল আপ কৰিছোঁ তাৰপৰা কেপচাৰ যিটো ইয়াত দিয়া আছে সংখ্যা সেই সংখ্যাটোকে আপোনালোকে বক্সটোত ফিল আপ কৰি দিব তাৰপিছত এবাৰ পুনৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ভালদৰে চাই ল'ব নাম ঠিকে আছেনে স্পেলিং ঠিকে আছেনে ডেট অফ বাৰ্থটো ঠিকে আছেনে ইমেইল আইডিত কিবা ভুল হৈ গৈছে নেকি এইখিনি আপোনালোকে ভালদৰে চাই ল'ব যদি ভুল হৈ যায় তেনেহ'লে আপোনালোকৰ অসুবিধা হ'ব কিবা আপোনালোকে লৰালৰি নকৰিব যিহেতু সময় দিছে আপোনালোকে ভালদৰে চাই চিতি আপোনালোকে ফৰ্মখন ফিল আপ কৰিব সম্পূৰ্ণ চাই হৈ যোৱাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰাৰ পাছত আপোনালোকে ৰেজিষ্টাৰ অপশ্যন যিটো দেখিবলৈ পাব ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব মই দেখুৱাই দিছোঁ ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব আপোনালোকে তাৰপাছত আপোনাৰ যিটো মোবাইল নাম্বাৰ বা ইমেইল আইডি তাত এটা OTP চেণ্ড কৰা হ'ব অলপ সময় ৱেইট কৰিব দেখিছে ভেৰিফাই একাউণ্ট আপোনাৰ একাউণ্টটো ভেৰিফাই কৰিবৰ বাবে আপোনাৰ ইমেইল আইডি আৰু যিটো মোবাইল নাম্বাৰ দিছিলে মোবাইল নাম্বাৰ দুইটাতে আপোনালোকৰ এটা OTP চেণ্ড কৰা হ'ব সেই OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব লাগিব দেখিছে তাৰপিছত OTP মোবাইলত ফিল আপ যোৱাটো আপোনালোকে ফিল আপ কৰিব পাৰে OTPটো ফিল আপ কৰিব তাৰপিছত যিটো কেপচাৰ আছে কেপচাৰটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব যিদৰে আছে ঠিক সেইদৰে ফিল আপ কৰি ল'ব তাৰপিছত আপোনালোকে ছাবমিট OTP কৰি দিব ছাবমিট OTP কৰি দিয়াৰ পাছত অলপ সময় ৱেইট কৰিব তাৰপিছত আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব দেখিছে একাউণ্ট ভেৰিফাইড ছাকচেছফুলি ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ আমুক আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট হ'ব এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব নহ'লে আপোনালোকে নোট কৰি ৰাখিব যিহেতু লগ ইন কৰাৰ সময়ত এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৰ প্ৰয়োজন হ'ব বা পাছলৈও আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৰ প্ৰয়োজন হ'ব
আপোনালোকৰ মেছেজতো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো গুচি যায় যদি আপোনালোকে স্ক্ৰীনশ্বট মাৰিবলৈ পাহৰিছে বা আপোনালোকৰ পেজটো বেক হৈ গৈছে তেতিয়া আপোনালোকে মেছেজ চেক কৰিব আপোনালোকৰ মোবাইলৰ মেছেজতো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেণ্ড কৰা হয় তাৰপিছত এতিয়া কি কৰিব লগইন অপশ্যনটোত ক্লিক কৰিব ওপৰতে আপোনালোকে ৰেজিষ্টাৰ সাইডতে দেখিছে লগইন অপশ্যনটোত ক্লিক কৰিব এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট হৈছিলে সেইটো ফিল আপ কৰিব পাৰে বা আপোনাৰ যিটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডি আৰু পাছৱৰ্ডটো ফিল আপ কৰি আপোনালোকে লগইন কৰি ল'ব পাৰে যে দেখিছে মই কেপচাৰটো ফিল আপ কৰি পেলাই লগইন কৰি লৈছোঁ লগইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে মোৰ পেজটো এইদৰে লগইন হৈ যাব দেখিছে ডেস্কবৰ্ডটো মোৰ এইদৰে শ্ব' কৰিব ৱেলকাম টু আপোনাৰ নামটো ইয়াত শ্ব' কৰিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল এড্ৰেছ তাৰপিছত ক্ৰিয়েট ডেট আপোনালোকৰ কি তাৰিখে খোলা হৈছে একাউণ্টটো সেইটো শ্ব' কৰিব তাৰপিছত ষ্টেপ 1 2 3 গোটেইখিনি দিয়া হৈছে দেখিছে প্ৰথম ষ্টেপ আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব ষ্টেপ 2ত আপোনালোকে প্ৰিভিউ আৰু লগ কৰিব লাগিব প্ৰফাইলটো ষ্টেপ 3টো বৰ্তমান বন্ধ কৰি ৰখা হৈছে এপ্লাই কলেজ এইটো দেখিছে ষ্টাৰ্টিং চুন দিয়া হৈছে আপোনালোকৰ এইটো নিশ্চয় আপোনালোকৰ যেতিয়া ৰিজাল্ট দিয়াৰ পাছত এইটো আপোনালোকৰ খোল খাই যাব তেতিয়া আপোনালোকে কলেজ সিলেক্ট কৰিব পাৰিব এতিয়া আপোনালোকে কি কৰিব কমপ্লিট ইউৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰি দিব কমপ্লিট ইউৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এখন ফৰ্ম আহিব এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব কিদৰে ফিল আপ কৰিব মই দেখুৱাই দিছোঁ গোটেইখিনি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাওক তাৰপিছত আপোনালোকৰ কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব কি ডকুমেণ্ট প্ৰয়োজন হ'ব মই ভিডিঅ'টো শেষলৈ দেখুৱাই দিম আপোনালোকে সেইখিনি আপলোড কৰিব লাগিব তাৰপিছত ফুল নেম দিয়া হৈছে দেখিছে তাৰপিছত আপোনাৰ নামটো থাকিবই এপ্লিকেণ্ট জেণ্ডাৰ আপোনাৰ জেণ্ডাৰটো সিলেক্ট কৰি ল'ব মেল ফিমেল কোনটো হয় সেইটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ ছ'চিয়েল কেটেগৰী আপোনালোকৰ কাষ্টটো কি হয় সেইটো আপোনালোকে সিলেক্ট কৰিব লাগিব যদি জেনেৰেল হয় জেনেৰেল সিলেক্ট কৰিব ইডব্লিউএছ হ'লে ইডব্লিউএছ সিলেক্ট কৰিব ওবিচি এছটি আপোনাৰ যিটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব যদি ইডব্লিউএছ সিলেক্ট কৰে তেতিয়া আপোনালোকৰ কেটেগৰী চাৰ্টিফিকেট অৰ্থাৎ ইডব্লিউএছ চাৰ্টিফিকেটখনৰ যিটো চাৰ্টিফিকেট নাম্বাৰ সেইটো সিলেক্ট কৰিব লাগিব তাৰপিছত ইছুইং ডেট আপোনালোকৰ ইডব্লিউএছখন কেতিয়া ইছ্যু কৰা হৈছিলে সেইটো সিলেক্ট কৰিব লাগিব তাৰপিছত এনুৱেল ইনকম সেইটো ফিল আপ কৰিব লাগিব বৰ্তমান আপোনালোকৰ ইছ্যু ডেট এইখিনি ফিল আপ নকৰিলেও হ'ব যিটো এনুৱেল ইনকম আছে আপোনালোকৰ এনুৱেল ইনকমটো আপোনালোকে ফিল আপ কৰিবই লাগিব এইছে ইডব্লিউএছটো যদি সিলেক্ট কৰে আপোনালোকে এনুৱেল ইনকমটো ফিল আপ কৰিব লাগিব তাত তাৰপিছত অল্টাৰনেটিভ ইমেইল আইডি এইটো আপোনালোকৰ ফিল আপ নকৰিলে হ'ব যি সময়ত ৰেড ষ্টাৰ দিয়া আছে আপোনালোকে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক যি সময়ত ৰঙা ষ্টাৰ দিয়া আছে আপোনালোকে দেখিছে সেইখিনিহে কেৱল আপোনালোকে ফিল আপ কৰিব লাগিব বাকীখিনি আপোনালোকে স্কিপ কৰিব পাৰে তাৰপিছত আপোনালোকৰ ব্লাড গ্ৰুপটো দিয়া আছে ব্লাড গ্ৰুপটো যদি জানে আপোনালোকে ব্লাড গ্ৰুপটো ফিল আপ কৰিব যদি নাজানে তেনেহ'লে ফিল আপ কৰাৰ প্ৰয়োজন নাই তাৰপিছত সোধা হৈছে ডু ইউ হেভ ডমিচিয়েল অফ আছাম আপোনালোকে এইটো য়েছ কৰি দিব দিছে আপোনালোক অসমৰ বাসিন্দা হয় নে সোধা হৈছে আপোনালোকে য়েছ কৰিব ইউ আৰ এ চিটিজেন অফ ইণ্ডিয়া আপোনালোকে য়েছ কৰিব এইটো তাৰপিছত আপোনাৰ ৰিলিজন আপুনি হিন্দু ইছলাম খ্ৰীষ্টান শিখ আপোনালোকৰ কোনটো হয় ৰিলিজন সেইটো সিলেক্ট কৰি ল'ব মই হিন্দুটো সিলেক্ট কৰিছোঁ তাৰপিছত আইডি প্ৰুফ আপোনালোকৰ এটা আইডি প্ৰুফ দিব লাগিব পান কাৰ্ড স্কুল আইডি পাছপৰ্ট ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড উইথ ফটোগ্ৰাফ এইখিনি গোটেইখিনি দিয়া হৈছে বেংক পাছবুকো হ'লেও আপোনালোকে দিব পাৰিব ইয়াত থকা যদি এটাও নাই তেতিয়া আপোনালোকে আধাৰ ভেলিড গভৰ্ণমেণ্ট আইডি উইথ ফটোগ্ৰাফ এইটো সিলেক্ট কৰি আপোনাৰ যদি আধাৰ কাৰ্ডৰ নাম আছে আধাৰ কাৰ্ডটো আপোনালোকে ইয়াত দি দিব পাৰে যদি পান কাৰ্ড স্কুল আইডি এইখিনি নাই তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰে আধাৰ ভেলিড গভ আইডেণ্টিটি উইথ ফটোগ্ৰাফ সেই অপশ্যনটো সিলেক্ট কৰি মই ইয়াত এতিয়া মই পান কাৰ্ডটো সিলেক্ট কৰি পান কাৰ্ডৰ নাম্বাৰটো মই ফিল আপ কৰি দিম যিহেতু মোৰ পান কাৰ্ড আছে সেইবাবে মই পান কাৰ্ডৰ ডাটাখিনি ফিল আপ কৰিম তাৰপাছত আহিব ফেমিলি ডিটেইলছত আপোনাৰ প্ৰথম আহিব মাদাৰ নেমটো আপোনালোকৰ ফিল আপ কৰিবলৈ আপোনাৰ মাদাৰ নেমটো আপোনালোকে ফিল আপ কৰি ল'ব আপোনালোকে ডকুমেণ্টত চাই ল'ব ভুল নকৰিব স্পেলিং আপোনালোকৰ এডমিট বা চাৰ্টিফিকেটত যিদৰে আছে মেট্ৰিকৰ আপোনালোকে ঠিক সেইদৰে ফিল আপ কৰিব প্ৰথমতে মাদাৰ নেমটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰপাছত আহিব মাদাৰ অকুপেশ্যন আপোনাৰ মাদাৰ অকুপেশ্যনটো আপোনালোকে তাৰ পৰা সিলেক্ট কৰিব লাগিব ইয়াত দিছে গোটেইখিনি দিয়া আছে নট এপ্লিকেবল এগ্ৰিকালচাৰ বিজনেছ গোটেইখিনি দিয়া হৈছে আপোনালোকৰ যিটো হয় আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব যদি সিলেক্ট নকৰে তেতিয়াও কোনো অসুবিধা নহয় যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই যদি ইয়াত থকা এটাও নহয় তেতিয়া নট এপ্লিকেবল অপশ্যনত আপোনালোকে সিলেক্ট কৰিব পাৰে বাকী আপোনাৰ মাদাৰ কোৱালিফিকেশ্যন তাৰপিছত অফিচ এড্ৰেছ এইখিনি মোবাইল নাম্বাৰ এইখিনি আপোনালোকৰ ফিল আপ কৰিবলৈ কোৱা হৈছে যদি আপোনালোকে ফিল আপ কৰিম বুলি ভাবে তেনেহ'লে ফিল আপ কৰিব পাৰে নকৰিলেও কোনো অসুবিধা নহয় তাৰপিছত ফাদাৰ নেমটো আপোনালোকে ফিল আপ কৰিব ফাদাৰ নেমটো ফিল আপ কৰি হোৱাৰ পিছত আপোনালোকে ফাদাৰ অকুপেশ্যন ফাদাৰ কোৱালিফিকেশ্যন এইখিনি আপোনালোকৰ আছে এইখিনি আপোনালোকে ফিল আপ কৰি দিব পাৰে আপোনালোকৰ নকৰিলেও কোনো ধৰণৰ অসুবিধা নহয় যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই তাত পৰাপক্ষত আপোনালোকে ফিল আপ কৰি দিব নিজৰ যিখিনি আছে এইখিনি গোটেইখিনি ফিল আপ কৰি দিব তাৰপিছত এটা আপোনালোকৰ ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ অৰ্থাৎ এটা আপোনালোকে ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ দিব লাগিব আপুনি ফেমিলি কাৰোবাৰ আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোবাইল নাম্বাৰ দিছিলে সেইটো নহয় এটা বেলেগ মোবাইল নাম্বাৰ আপোনালোকে ইয়াত ফিল আপ কৰিব ফেমিলি আপোনালোকৰ কাৰোবাৰ আপোনাৰ মোবাইল নাম্বাৰ এটা ফিল আপ কৰি দিব ইয়াত দিছে
ইয়াত আপোনালোকৰ দেখিছে তাৰপাছত আপোনালোকৰ ফেমিলি ইনকম আপোনাৰ ফেমিলি ইনকমটো আপোনালোকৰ ইয়াত চিলেক্ট কৰিব লাগিব দেখিছে আপোনালোকৰ লেছ দেন 1 লাখ আপ টু 2 লাখ আপ টু 3 লাখ গোটেইখিনি দিয়া হৈছে ইয়াৰ পৰা আপোনালোকৰ এনুৱেল ইনকমটো যিমান হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব আপোনালোকে চাই ল'ব যদি আপোনালোকৰ ইনকম সাৰ্টিফিকেট আছে ইনকম সাৰ্টিফিকেটখনৰ এনুৱেল ইনকমটো দিয়া থাকে আপোনালোকে এনুৱেল ইনকমটো চাই ল'ব পাৰে তাৰপিছত ইয়াত দিয়া হৈছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আপোনালোকে এইটো দেখিছে আপোনালোকে Have you enrolled University Autonomous College before? আপোনালোকে এইটো যদি ইউনিভাৰ্চিটি বা অটোনমাস কলেজত পঢ়িছিলে তেতিয়া আপোনালোকে yes কৰিব যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে আপোনালোকে no কৰিব তাৰপিছত আদাৰ কেটেগৰী কোটাত আপোনালোকে এইখিনি চাই ল'ব যদি PWD কেণ্ডিডেট হয় yes কৰিব yes কৰিলে আপোনালোকৰ কোনটো PWD কেটেগৰীত পৰে সেইখিনি আপোনালোকে চাই ল'ব বাকিখিনি আপোনালোকৰ কাশ্মীৰী এইখিনি হওক প্ৰাইম মিনিষ্টাৰ স্পেচিয়েল স্কলাৰশ্বিপ জম্মু কাশ্মীৰ ষ্টুডেণ্ট এইখিনি আপোনালোকে প্ৰায় নোৱে হ'ব আপোনালোকে এইখিনি আপোনালোকে নো কৰি ল'ব আপোনালোকৰ নিজৰ কেটেগৰীটো চাই ল'ব যদি আপোনালোকৰ হয় তেতিয়া yes কৰিব নহ'লে আপোনালোকে নো কৰি দিব গোটেইখিনি বা যেটো নট এপ্লিকেবল অপচন আছে নট এপ্লিকেবল অপচনটোত আপোনালোকে ক্লিক কৰিব এইখিনি হৈ যাব তললে আহিব তললে অহাৰ পাছত আপোনালোকে এড্ৰেছটো ফিল আপ কৰিব লাগিব এড্ৰেছে কৰস্পন্ডেন্স এড্ৰেছটো প্ৰথম ফিল আপ কৰিব লাগিব এড্ৰেছ লাইন 1ত আপোনাৰ যেটো ভিলেজ নেমটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব সম্পূৰ্ণ ভিলেজ নেমটো ইয়াত ফিল আপ কৰিব তাৰপিছত এড্ৰেছ লাইন 2ত আপোনালোকে পোষ্ট অফিচ আপোনাৰ পুলিচ ষ্টেচন কি হয় হেতু আপোনালোকে ফিল আপ কৰিব পেলাই p.o. দি পেলাই আপোনালোকে পোষ্ট অফিচটো ফিল আপ কৰি ল'ব তাৰপিছত কমা দি পেলাই ps দি পেলাই আপোনালোকে পুলিচ ষ্টেচনখন ফিল আপ কৰিব এইদৰে আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত কান্ট্ৰি আপোনালোকে সিলেক্ট কৰি ল'ব আহি যাব আপোনালোকৰ ইণ্ডিয়াটো আপোনালোকে সিলেক্ট কৰি ল'ব ইণ্ডিয়াটো প্ৰথমতে আছে দেখিছে আপোনালোকে ইণ্ডিয়াটো সিলেক্ট কৰিব ষ্টেটটো আপোনালোকে সিলেক্ট কৰি ল'ব আসাম তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্ট আপুনি যিনখন ডিস্ট্ৰিক্টৰ আন্ডাৰত পৰে সেই ডিস্ট্ৰিক্টখন আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব তাৰপিছত আপোনাৰ যিটো পিন কোডটো আপোনালোকে ইয়াত ক্লিক কৰি দিব তাৰপিছত ক্লিক হিয়াৰ টু সেম কৰস্পন্ডেন্স এড্ৰেছ দিছে পাৰ্মানেন্ট এড্ৰেছটো যদি কৰস্পন্ডেন্স এড্ৰেছৰ সৈতে সেম হয় তেনেহ'লে টিক মাৰ্কটো দি দিব ইয়াত গোটেইখিনি ফিল আপ হৈ যাব পুনৰ আপোনালোকে সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট কৰাৰ লগালগ আপোনালোকৰ সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিব লাগিব দেখিছে সম্পূৰ্ণ ফৰ্মখন মোৰ প্ৰিভিউ কৰিবলৈ আহিছে ইয়াত গোটেইখিনি ডাটা আপোনালোকৰ যি ফিল আপ কৰিছিলে গোটেইখিনি ইয়াত শ্ব' কৰিব আপোনালোকে এবাৰ ভালদৰে চাই ল'ব যদি কিবা ভুল হৈ গৈছে তেনেহ'লে আপডেট ডিটেইলছ অপচনটোত গৈ আপোনালোকে আপডেট কৰি ল'ব পাৰে যদি সকলো ঠিকে আছে তেতিয়া প্ৰচিড টু নেক্সট অপচন যিটো আছে তাত আপোনালোকে প্ৰচিড টু নেক্সট অপচনটোত ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনালোকে কিছুমান আদাৰ ডিটেইলছ আপোনালোকৰ ইয়াত ফিল আপ কৰিবলৈ আহিব ইউ হেভ এপ্লাইড ফৰ CUET এক্সাম আপোনালোকৰ যিটো CUET এক্সাম হয় হেতুৰ বাবে যদি আপোনালোকে আবেদন কৰিছে yes দিব যদি নাই কৰা no দিব বাকিখিনি আপোনালোকে চাই ল'ব যদি মৰাণ কমিউনিটি হয় yes কৰিব যদি নহয় no কৰিব তাৰপিছত আপোনালোকৰ এই গোটেইখিনি আপোনালোকে এবাৰ চেক কৰি ল'ব নিজে এইখিনি যদি আপোনালোকৰ yes কৰিবলগীয়া হয় yes কৰিব যদি no হয় তেতিয়া আপোনালোকে no কৰি ল'ব নিজৰ এইখিনি পাৰ্সোনাল ডিটেইলছখিনি আপোনালোকে নিজৰ মতে আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত যদি আপোনালোকৰ NCC সাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে yes কৰিব B বা C সাৰ্টিফিকেট যদি আছে yes কৰিব যদি নাই আপোনালোকে no কৰিব তাৰপিছত আপোনালোকৰ স্পেচিয়েল কেম্প আন্ডাৰ দা নেশ্যনেল সাৰ্ভিস স্কিম যদি আছে তেনেকুৱা কিবা yes কৰিব যদি নাই no কৰিব তাৰপিছত ল্যাঙ্গুৱেজ অপচনটোত আপোনালোকে আসামিজটো আপোনালোকে ৰিডিং ৰাইটিং স্পিকিং এইখিনি আপোনালোকে টিক মাৰ্ক দি ল'ব পাৰে তাৰপিছত পুনৰ আপোনালোকে সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ গোটেইখিনি আহি যাব যদি আপডেট কৰিবলগীয়া আছে আপডেট ডিটেইলছ অপচনত ক্লিক কৰিব নহ'লে আপোনালোকে সেভ এণ্ড নেক্সট কৰি দিব সেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকৰ ডকুমেণ্টখিনি আপলোড কৰিব লাগিব এতিয়া আপোনালোকে চাই লওক কি ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব দেইছে ফটো সিগনেচাৰ ফটো আৰু সিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব সিগনেচাৰত আপোনালোকে হোৱাইট পেজ এটাত আপোনালোকে সিগনেচাৰটো কৰি পেলাই আপলোড কৰিব লাগিব মিনিমাম 10 KB ৰ পৰা 500 KB ৰ ভিতৰত হ'ব লাগিব তাৰপিছত যদি EWS সিলেক্ট কৰিছিলে EWS সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব এটো বাধ্যতামূলক দেখিছে ষ্টাৰ মাৰ্ক দিয়া হৈছে ID প্ৰুফটো আপোনালোকে আপলোড কৰিব লাগিব যেটো ID প্ৰুফ আপোনালোকে সিলেক্ট কৰিছিলে পান কাৰ্ড আধাৰ কাৰ্ড আপোনালোকৰ যেটো সিলেক্ট কৰিছিলে এটো আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত প্ৰুফ অফ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম PRC ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট এইখিনি ভিতৰত যিকোনো এখন আপোনালোকে আপলোড কৰিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট লাগিব যদি আপোনালোকৰ PRC ইনকম সাৰ্টিফিকেট নাই যদি আপোনালোকে EWS কেটেগৰীত পৰে যদি EWS খন নাই তেনেহ'লে সোনকালে আপোনালোকে আবেদন কৰক আবেদন কৰাৰ পাছতো আপোনালোকে ইয়াত আপলোড কৰি আপোনালোকে সেভ কৰিব পাৰিব বৰ্তমান আপোনালোকৰ যেটো লাষ্ট ডেট অহা নাই আপোনালোকৰ এইদৰে আপোনালোকে ইমানখিনিলৈকে কৰি পাছতো আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰিব পাৰিব তাৰপিছত আপোনালোকে গোটেইখিনি ডকুমেণ্ট আপলোড কৰাৰ পাছত প্ৰিভিউ কৰি আপোনালোকে সাবমিট কৰিব লাগিব এইখিনি প্ৰসেছ মই পাছত দেখুৱাই দিম যেহেতু মোৰ ওচৰত বৰ্তমান EWS সাৰ্টিফিকেট আৰু ইনকম সাৰ্টিফিকেটখন নাই হেবাবে মই হেখন এপ্লাই কৰিম এপ্লাই কৰাৰ পাছত যেতিয়া আহিব তেতিয়া মই এইখিনি মই কৰি দেখুৱাই দিম যদি আপোনালোকে ইনকম সাৰ্টিফিকেটখন কিদৰে আবেদন কৰিব পাৰি ঘৰতে হেতৰ ওপৰত যদি ভিডিও লাগে তেনেহ'লে আপোনালোকে কমেন্ট কৰি জনাব মই সোনকালে এটা ভিডিও বনাই দিম আৰু যিসকলে
ফ্ৰী ৱেইভাৰ স্কিমটোত আবেদন কৰিম বুলি ভাবিছে বা আপোনালোকৰ যদি এডমিশ্যন যদি ফ্ৰী কৰিম বুলি ভাবিছে তেনেহ'লে যিমান পাৰে সোনকালে আপোনালোকে ইনকম চাৰ্টিফিকেটখন আবেদন কৰক যদি আপোনালোকে SC OBC কাষ্টৰ হয় তেনেহ'লে আপোনালোকে সোনকালে কাষ্ট চাৰ্টিফিকেটখনো আবেদন কৰক যিসকলৰ নাই তেওঁলোকে এইকেইটা ডকুমেণ্ট আপোনালোকে যিমান পাৰে সোনকালে আবেদন কৰি লওক তেতিয়াহে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব দেখিছে ইয়াত ষ্টাৰ মাৰ্ক দিয়া আছে যিহেতু আপোনালোকে সেইখিনি ডকুমেণ্ট আপলোড কৰিব লাগিব যদি আপোনালোকৰ SC OBC কাষ্ট হয় তেনেহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেট যদি EWS কেটেগৰীত পৰে তেতিয়াহে EWS চাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু লগতে ইনকম চাৰ্টিফিকেটখনো আপোনালোকে আপলোড কৰিব লাগিব দেখিছে এয়াই আছিল ইমানলৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰক পৰৱৰ্তী সময়ত মই পাছৰখিনি ষ্টেপ দেখুৱাই দিম কিদৰে আপোনালোকে ডকুমেণ্ট আপলোড কৰিব বা পাছত আপোনালোকে কলেজ কিদৰে চিলেক্ট কৰিব যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেটৰ ওপৰত ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব মোৰ নাম্বাৰটো দি দিম আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব ধন্যবাদ